লোকসভাৰ আগন্তুক নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ আৰু ৰাজনৈতিক ব্যস্ততা ক্ৰমাৎ তুংগত। অসমৰ উন্নয়নৰ বাবে কৰা কামৰ কৃতজ্ঞতাৰূপে ভোটদাতাই বিজেপি প্ৰাৰ্থীক ভোটদান কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। শিৱসাগৰত বিজেপিৰ নেতৃত্বক তৰুণ গগৈৰ তীব্ৰ সমালোচনা। লখিমপুৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী অনিল বৰগোহাঁইক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাত কংগ্ৰেছৰ গৰিহণা। এখন ধৰ্ষণমুক্ত ভাৰত গঢ়াৰ কাম কৰিবলৈ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীসকললৈ স্বেচ্ছাসেৱী সংগঠন গোল্ডৰ আহ্বান। আৰু ক্ৰীড়া সাংবাদিক কল্যাণ সংস্থাৰ প্ৰতিষ্ঠা দিৱস দিনটোজোৰা কাৰ্যসূচীৰে পালন। নমস্কাৰ, সন্ধিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া বিতং বাতৰি। লোকসভাৰ আগন্তুক নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে মাজতে 4 দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ আৰু ৰাজনৈতিক ব্যস্ততা ক্ৰমাৎ তুংগত উঠিছে। নিৰ্বাচনী প্ৰচাৰসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনাধিষ্ঠিত বিজেপি তথা NDAৰ কাৰণে অংশগ্ৰহণ কৰিছে। আনহাতে বিৰোধী পক্ষৰ হৈ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে বিভিন্ন ঠাইত নিৰ্বাচনী সমাৱেশত ভাগ লৈছে। ইয়াৰ উপৰিও বিভিন্ন ৰাজ্যত ভিন ভিন দলৰ নেতৃবৰ্গই নিৰ্বাচনী সভাসমূহত প্ৰাৰ্থীসকলৰ বাবে ভোট বিচাৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে। এই নিৰ্বাচনী প্ৰচাৰসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ শাসনৰ 5 বছৰত দেশখনৰ সৰ্বাংগীন বিকাশৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাৰ ওপৰত আলোকপাত কৰিছে। সেইদৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে বিভিন্ন ঠাইত মত বিনিময়ৰ লগতে সংসদ আৰু বিধানসভাসমূহত তথা চাকৰি বাকৰিৰ ক্ষেত্ৰত মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ আশ্বাস দিছে। লোকসভাৰ আগন্তুক নিৰ্বাচনত বিজেপিয়ে 12খন আসন লাভ কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দাবী কৰিছে। শিৱসাগৰ জিলাৰ ডিমৌত কালি এখন নিৰ্বাচনী সমাৱেশত মুখ্যমন্ত্ৰীয়ে দলীয় প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাওঁতে এই মন্তব্য কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ উন্নয়নৰ বাবে কৰা কামৰ কৃতজ্ঞতাৰূপে ভোটদাতাই বিজেপি প্ৰাৰ্থীক ভোটদান কৰিব। ভাষণত তেওঁ বিৰোধী কংগ্ৰেছ দলকো সমালোচনা কৰে। সমাৱেশত প্ৰাৰ্থী তপন কুমাৰ গগৈ, প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে কেইবাজনো প্ৰাক্তন আছু নেতাই অংশগ্ৰহণ কৰে। প্ৰাক্তন আছু নেতাকেইগৰাকীয়ে ডিমৌৰ নিৰ্বাচনী সভাত বিজেপিত যোগ দিয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আজি যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ শিৱসাগৰত নিৰ্বাচনী সভাত ভাষণ দিয়ে। ভাষণত গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ সভাপতি অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে। নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ সময়ৰে পৰা নিৰ্বাচন আয়োগে দেশখনৰ লোকসভা নিৰ্বাচন আৰু কেইখনমান ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কেতবোৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আয়োগে 2টা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ জৰিয়তে পশ্চিমবংগত কলকাতাৰ আৰক্ষী আয়ুক্ত অনুজ শৰ্মাক আৰু বিধাননগৰ আৰক্ষী আয়ুক্ত জ্ঞানৱন্ত সিঙক অব্যাহতি দিছে। সেইমৰ্মে কলকাতাৰ আৰক্ষী আয়ুক্তৰূপে ৰাজেশ কুমাৰক নিয়োগ কৰা হৈছে। নিৰ্বাচন আয়োগে এই সন্দৰ্ভত পশ্চিমবংগৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। আয়োগে লগতে ৰাজ্যখনৰ কেতবোৰ পদবীৰ ক্ষেত্ৰতো নিৰ্বাচনী প্ৰস্তুতিৰ ৰূপে নতুন নিযুক্তিৰ ব্যৱস্থা কৰিছে। আয়োগে অন্ধ্ৰপ্ৰদেশৰ মুখ্য সচিব অনিল চন্দ্ৰ পুনেঠাক নিৰ্বাচনী কৰ্তব্য সন্দৰ্ভত আঁতৰ কৰি তেওঁৰ ঠাইত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ জ্যেষ্ঠ বিষয়া LV সুব্ৰমণিয়মক নিয়োগ কৰিছে। কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত ধেমাজিৰ চিলাপথাৰত দলৰ লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী অনিল বৰগোহাঁইক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক গৰিহণা দিছে। গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি সাংবাদিকসকলৰ আগত দলৰ সাধাৰণ সম্পাদক তথা এগৰাকী মুখপাত্ৰ দুৰ্গা দাস বৰুৱে এই ঘটনা সন্দৰ্ভত দোষীক ততালিকে শাস্তি বিহিবলৈ দাবী জনোৱাৰ লগতে লখিমপুৰ, ধেমাজি আৰু জোনাইৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ ভূমিকাত সন্দেহ প্ৰকাশ কৰে। তেওঁ ৰাজ্যখনৰ গৃহমন্ত্ৰীৰ দায়িত্ব বহন কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো সমালোচনা কৰে। তেওঁ প্ৰতিটো দলৰ প্ৰাৰ্থীসকলক নীতি আৰু আদৰ্শৰ যুঁজেৰে আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহ্বান জনায়। আজি নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ এজেণ্ট হিচাপে থকা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ ৰাজ্য আৰু ৰাষ্ট্ৰই কি প্ৰতিশ্ৰুতি দিছে মহিলা সম্পৰ্কে। আমি কিন্তু মহিলা সবলীকৰণত কংগ্ৰেছ 1 নম্বৰ। সমগ্ৰ ভাৰতবৰ্ষত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বিৰোধী শক্তিক শক্তিশালী কৰিবলৈ AIUDFে জনসাধাৰণক আহ্বান জনাইছে। আজি নগাঁৱত এখন সংবাদমেলত দলটোৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ চম্পক কলিতাই এই আহ্বান জনাই কয় যে তেওঁৰ দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধী শক্তিক শক্তিশালী কৰিবলৈ ত্যাগ কৰিছে। কলিতাই প্ৰসংগক্ৰমে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকো সমালোচনা কৰে। সংবাদমেলত কেইবাগৰাকীও দলীয় নেতা উপস্থিত আছিল।
মণিমাধৱ মহন্ত কলিয়াবৰৰ বিজেপি অগপ মিত্ৰ দলৰ প্ৰাৰ্থী তেওঁলোকৰ কাৰ্যালয়ত গৈ ব্যক্তিগতভাৱে গামোচা লোৱা বা যি কৰিছে সেই ফটো সংলগ্ন কৰি আৰু সেই তাৰে এজন কৰ্মীৰ আমাৰ বিধায়ক আলহাজ আমিনুল ইছলাম ডাঙৰীয়াৰ লগত পুৰণা ফটো এখন তেওঁৰ লগত থকা টেগ কৰি একেলগে দি এই ফটো গিখন দি পেলাই যথেষ্ট সোশ্যাল মিডিয়াত উদ্দেশ্য প্ৰণোদিতভাৱে স্বেচ্ছাসেৱী সংগঠন গোল্ড অৰ্থাৎ গ্লোবেল অৰ্গেনাইজেশ্যন ফৰ লাইফ ডেভেলপমেণ্ট আৰু নোবেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থী চিলড্ৰেন ফাউণ্ডেশ্যনে এখন ধৰ্ষণমুক্ত ভাৰত গঢ়াত গুৰুত্ব দিবলৈ নিৰ্বাচনী প্ৰাৰ্থীসকলক আহ্বান জনাইছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলৰ আগত গোল্ডৰ কৰ্মী কাবেৰী শৰ্মাই বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰত শিশু বা মহিলাৰ উন্নয়নৰ বাবে কি ব্যৱস্থা ল'ব সেই সম্পৰ্কে উল্লেখ নাই বুলি আক্ষেপ প্ৰকাশ কৰে। সংগঠনটোৱে লোকসভাৰ আগন্তুক নিৰ্বাচনত 28 গৰাকী ব্যক্তিক প্ৰশিক্ষণ দি তেওঁলোকৰ জৰিয়তে প্ৰাৰ্থীসকলৰ পৰা ধৰ্ষণমুক্ত ভাৰতৰ বাবে শপতনামাত স্বাক্ষৰ সংগ্ৰহ কৰিব বুলি তেওঁ ঘোষণা কৰে। গোল্ডে কেন্দ্ৰীয় বাজেটত 10% ধন শিশু আৰু মহিলাৰ বাবে ধাৰ্য কৰিবলৈ দাবী জনায়। সাংবাদিক মেলত বচপন বচাও আঁচনিৰ ৰাজ্যিক তত্ত্বাৱধায়ক কাবিল লালুং প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বিভিন্ন ঠাইত আৰক্ষীৰ ফ্লাইং স্কোৱাড আৰু আয়কৰ বিভাগ তথা নিৰাপত্তা বাহিনীৰ লোকে ক'লাধন সুৰা আদিৰ বিৰুদ্ধে চলোৱা অভিযান অব্যাহত আছে। চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰুণিখাটাত কালি গধূলি SST আৰক্ষী তথা ফ্লাইং স্কোৱাডে অভিযান চলাই এখন সন্দেহজনক বাহনৰ পৰা ভূটানৰ দুজন নাগৰিকৰ হাতত থকা 3 লাখ ভাৰতীয় টকা জব্দ কৰে। গাড়ীখনত অন ইলেকশ্যন ডিউটি বুলি ষ্টিকাৰ লগোৱা আছিল। অভিযানকাৰী দলে গাড়ীখনৰ চালকক আটক কৰিছে। চিৰাং জিলাৰ কাৰ্যবাহী দণ্ডাধীশে ঘটনা সন্দৰ্ভত তদন্ত কৰিছে। গাড়ীখন ইতিমধ্যে আয়কৰ বিভাগক চমজাই দিয়া হৈছে। লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আয়কৰ বিভাগে ধেমাজিত 4জন ব্যৱসায়ীৰ বাসগৃহত অভিযান চলোৱাৰ বাতৰি আহিছে। আয়কৰ বিভাগৰ দলে পৃথক পৃথক গোটত ভাগ হৈ এই অভিযান চলায়। আয়কৰ বিভাগৰ অভিযানকাৰীসকলে বাসগৃহসমূহৰ উপৰিও ব্যৱসায়িক প্ৰতিষ্ঠানতো অভিযান চলায়। আজি সন্ধিয়া 7 বজাত দূৰদৰ্শন গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে সমাগত লোকসভা নিৰ্বাচন উপলক্ষে প্ৰস্তুত কৰা জনমত 2019 শীৰ্ষক কাৰ্যসূচী সম্প্ৰচাৰ হ'ব। এই অনুষ্ঠানৰ পুনৰ সম্প্ৰচাৰ হ'ব কাইলৈ আৰু পৰহিলৈ একে সময়তে সন্ধিয়া 7 বজাত। কিয় অসমৰ সম্পদ সুৰক্ষিত হ'ব লাগে? কৃষকৰ সম্পৰ্কত আমি সেপাৰেট বাজেট ল'ম। অসম ক্ৰীড়া সাংবাদিক কল্যাণ সংস্থাই আজি গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম প্ৰকল্পত দিনটোজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালন কৰে। কাৰ্যসূচীৰ অংশ হিচাপে ক্ৰীড়া সম্পৰ্কীয় চিত্ৰাংকন প্ৰতিযোগিতা, আলোচনা চক্ৰ আৰু বঁটা বিতৰণৰ আয়োজন কৰা হয়। প্ৰথিতযশা ক্ৰীড়া সংগঠক পুলিন দাস আৰু NN সিঙৰ সোঁৱৰণত ক্ৰীড়া চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিশিষ্ট ধনুৰ্বিদ মুকেশ বড়োক গৌতম বৰা সোঁৱৰণী শ্ৰেষ্ঠ খেলুৱৈ বঁটা আৰু সিদ্ধান্ত গগৈক ভাৰোত্তোলক বঁটা প্ৰদান কৰা হয়। তেওঁক কুলেন কলিতা সোঁৱৰণী প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈ বঁটা প্ৰদান কৰা হয়। দুয়োগৰাকী খেলুৱৈক 50,000কৈ টকাৰ চেক, গামোচা আৰু স্মাৰকেৰে সন্মানিত কৰা হয়। আলোচনা চক্ৰত অসমৰ ক্ৰীড়াৰ উন্নয়নৰ বিষয়ে আলোচনা কৰা হয়। গুৱাহাটীৰ সোণাৰাম খেলপথাৰত আয়োজিত ৰঙালী অনুষ্ঠানত আজি যুৱ সমাজক উদ্যোগৰ গুৰুত্ব সম্পৰ্কে সজাগ তথা উৎসাহিত কৰিবলৈ এটা কাৰ্যসূচীৰ সূচনা কৰা হয়। এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত ৰাজ্যখনৰ আৰু ৰাজ্যখনৰ বাহিৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অসমত যুৱ সমাজৰ ঔদ্যোগিক সম্ভাৱনাৰ বিষয়ে ভাষণ দিয়ে। এই সন্দৰ্ভত তেওঁলোকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে বেংক সেৱা, বিকল্প বিত্তীয় ব্যৱস্থা, পুঁজিৰ যোগান আদি ভালেমান বিষয়ে মতামত বিনিময় কৰা হয়। নাৰীৰ সবলীকৰণ তথা পূৰ্ণ বিকাশৰ স্বাৰ্থত আজি বহুভাষী সাহিত্য মঞ্চ অসম বহুবাকে গুৱাহাটী প্ৰেছ ক্লাবত
এখন আলোচনা চক্ৰৰ আয়োজন কৰে বিশিষ্ট অধিবক্তা কুন্তলা ডেকাই এই আলোচনা চক্ৰখন উদ্বোধন কৰে নাট্যাচাৰ্য পখিলা কলিতাই সঞ্চালনা কৰা আলোচনা চক্ৰখনত মহিলাৰ সবলীকৰণ যুৱতীৰ আত্মবিশ্বাস বৃদ্ধিৰ লগতে মহিলাৰ পূৰ্ণ বিকাশৰ সন্দৰ্ভত বক্তাসকলে বিভিন্ন পৰামৰ্শ আগবঢ়ায় নাৰী এক অনন্য সত্তা শীৰ্ষক আলোচনা চক্ৰখনত শিল্পী কিৰণ বড়ো অভিনেত্ৰী তৃষ্ণা পেগু দলে আৰু নেপালী সাহিত্য সভাৰ প্ৰধান সম্পাদিকা নিৰু শৰ্মা পৰাজুলি প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট মহিলাই অংশগ্ৰহণ কৰে লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যোৰহাটতো নিৰ্বাচনী পৰিৱেশ গঢ়ি উঠা পৰিলক্ষিত হৈছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী ব্যস্ততাৰ লগতে জিলা প্ৰশাসনেও নিৰ্বাচনী বিষয়াসকলৰ বাবে প্ৰশিক্ষণৰ দিহা কৰিছে আজি পলিং প্ৰিজাইডিং বিষয়া পৰ্যবেক্ষক আদিৰ বাবে তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণৰ দিহা কৰা হয় জিলাখনত শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে এতিয়া বতৰৰ বতৰা উপগ্ৰহৰ পৰা প্ৰাপ্ত চিত্ৰ অনুসৰি 24 ঘণ্টাত অসমৰীয়া চুবুৰীয়া ৰাজ্যসমূহৰ বতৰ ডাৱৰীয়াই থাকিব এই সময়ছোৱাত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলৰ বতৰ ডাৱৰীয়াই থকাৰ লগতে বৰষুণ অহাৰ সম্ভাৱনা আছে ৰাজ্যখনৰ প্ৰধান ছখন চহৰৰ আজিৰ দিনটোৰ তাপমাত্ৰা আছিল এনেধৰণৰ গুৱাহাটী সৰ্বোচ্চ 32.5 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 19.9 ডিগ্ৰী চেলছিয়াছ তেজপুৰ 30.8 আৰু 19.9 যোৰহাট 30.8 আৰু 17.3 ডিব্ৰুগড় 31.5 আৰু 18.4 শিলচৰ 31.6 আৰু 21.2 আৰু ধুবুৰী সৰ্বোচ্চ 29.5 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24.4 ডিগ্ৰী চেলছিয়াছ বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ লোকসভাৰ আগন্তুক নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ আৰু ৰাজনৈতিক ব্যস্ততা ক্ৰমাৎ তুংগত অসমৰ উন্নয়নৰ বাবে কৰা কামৰ কৃতজ্ঞতাৰূপে ভোটদাতাই বিজেপিৰ প্ৰাৰ্থীক ভোটদান কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য শিৱসাগৰত বিজেপিৰ নেতৃত্বত তৰুণ গগৈৰ তীব্ৰ সমালোচনা লখিমপুৰ সমষ্টিৰ দলীয় প্ৰাৰ্থী অনিল বৰগোহাঁইক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক কংগ্ৰেছৰ গৰিহণা এখন ধৰ্ষণমুক্ত ভাৰত গঢ়াৰ কাম কৰিবলৈ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীসকললৈ স্বেচ্ছাসেৱী সংগঠন গোল্ডৰ আহ্বান আৰু ক্ৰীড়া সাংবাদিক কল্যাণ সংস্থাৰ প্ৰতিষ্ঠা দিৱস দিনটোজোৰা কাৰ্যসূচীৰে পালন সন্ধিয়াৰ বাতৰি ইমানেই নমস্কাৰ